মই দেখিছোঁ জুবিনে অসমৰ কাৰণে জীৱনত কিমান ছেক্ৰিফাইচ কৰিলে। সেইখন অসমক এৰি জুবিন গাৰ্গ কেতিয়াও নাযায়, কেতিয়াও নাযায়। আমাৰ লগত থাকিব, সদায় থাকিব। আৰু আজিও বহি ইয়াত চাই আছে, আজি এই লতাশিলত চাই আছে, গোটেই অসমত বহি চাই আছে। যদিও বহুত টান 20-30 বছৰ একেলগে থকা, কিন্তু মই ভাবোঁ এইটো আমাৰ পিঠিত এতিয়া এটা আমাৰ দায়িত্ব, এইটো আমাৰ ডিউটি, আমাৰ দায়িত্ব। জুবিনে ভাল পোৱা কামখিনি আমি আগবঢ়াই নিবই লাগিব। আমি যদি মিউজিকেলি পাৰিছোঁ, যিখিনিয়ে আমি মিউজিকেলি পাৰিম আমি কৰিম, আমাৰ নেক্সট জেনেৰেশ্যনে কৰিব। চিনেমাৰ মানুহখনে জুবিনে ভাল পোৱা চিনেমাখিনি আগবাঢ়ি নিব, প্ৰকৃতি ভাল পোৱাখিনি প্ৰকৃতি আগবাঢ়ি নিব, জন্তু জনৰ হিউমেনিটি। আমাৰ ডিউটি এতিয়াহে আৰম্ভ হ'ব। তাৰমানে আমি এতিয়াহে ষ্টাৰ্ট কৰিম। জুবিনে ভাল পোৱা কামখিনি আমি কিমান আগবঢ়াই নিব পাৰিম, সেইটো একচুৱেলি আমাৰ চবৰে পিঠিত এটা বোজা। আৰু সেইটো কৰিলে মই কওঁ, আৰু এটা কথা কওঁ, মই দেখিছোঁ জুবিনে অসমৰ কাৰণে জীৱনত কিমান ছেক্ৰিফাইচ কৰিলে। সেইখন অসমক এৰি জুবিন গাৰ্গ কেতিয়াও নাযায়, কেতিয়াও নাযায়। আমাৰ লগত থাকিব, সদায় থাকিব। আৰু আজিও বহি ইয়াত চাই আছে, আজি এই লতাশিলত চাই আছে, গোটেই অসমত বহি চাই আছে। আৰু মই আজি